বানপীড়িতসকলৰ অৱস্থা দেখি সঁচাকৈ বহুত বেছি বেয়া লাগিছে। কোনোৱে নিজৰ আত্মীয়ক হেৰুৱাইছে, সন্তানক হেৰুৱাইছে, মৰমৰ জীৱ জন্তু হেৰুৱাইছে, নিজৰ ঘৰখন এৰি মথাউৰিত বা ক'ৰবাত দূৰত থাকিবলগীয়া হৈছে। এনেকুৱা ভয়াৱহ পৰিস্থিতিত নিজক কল্পনা কৰিবও সাহস হোৱা নাই। যিহেতু ময়ো এটি সন্তানৰ মাক, দেখিছোঁ নৱজাতক শিশু লৈ মাকে পানীৰ মাজেৰে, এবুকু পানীৰ মাজেৰে এনেকৈ শিশুটো দাঙি খোজকাঢ়ি আহিছে, গৰ্ভৱতী মহিলাই প্ৰসৱ কৰিছে। মানে কেনেকুৱা এটা পৰিস্থিতি, যিহেতু ময়ো এটি সন্তানৰ মাক, গতিকে মই এই কথাখিনি কল্পনা কৰিব পৰা নাই। আৰু বেবী ফুডৰ প্ৰয়োজন হৈছে, চেনিটেৰী পেডৰ প্ৰয়োজন হৈছে, মহিলাৰ ইনাৰৱেৰৰ প্ৰয়োজন হৈছে। এনেকুৱা পৰিস্থিতিত খাদ্যানুসাৰী আপুনি বা মই যি আগবঢ়াম সেইখিনিৰে তেওঁলোকে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। সৰুতে আমি এটি কবিতা পঢ়িছিলোঁ, এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। গতিকে আপুনি বা মই যিখিনি আগবঢ়াম 10 টকা হ'লেও, সেইখিনিৰে তেওঁলোকে নিশ্চয়কৈ এইখিনি সময়ত অলপ হ'লেও নিজৰ প্ৰয়োজনখিনি পূৰাব পাৰিব। গতিকে সকলোলৈকে এটি বিনম্ৰ অনুৰোধ, আপোনালোকে যিয়ে যেনেকৈ পাৰে তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াওক।